হাইৱে 45ৰ মূল ৰাস্তা এইটো ইটাখলা হৈ চৈবাৰী হৈ যায়, এইফালে পাবৈ হৈ বিশ্বনাথ চাৰিআলিৰ পৰা এইটোৱে সোমাই আহিলেই আমাৰ এইখন হৈছে মহমৰ বিদ্যালয়, চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়। প্ৰয়াত হেমচন্দ্ৰৰ পৰা সৰণি পূৰণ দিয়া আছে আৰু স্থাপন হৈছে 1967 চনত। বৰ দীঘলীয়া কৰিডৰ এটা আপুনি দেখিছে, এটা কৰিডৰ বুলি ক'লে দীঘলীয়া পদূলি বুলি ক'ব পাৰি। কিনাৰত ধুনীয়া পুখুৰী এটা আছে, মাছ পোহা হয়, মেটেকা আছে যদিও। এতিয়া আমি স্কুলৰ পদাৰ্পণ কৰিছোঁ। বিল্ডিং চাৰিওফালে সেউজীয়া। দশৰথ ডেকা ডাঙৰীয়া বন বিষয়া হৈ থাকোঁতে তেতিয়াই তেখেতে ইয়াত নাৰ্চাৰী কৰিছিল, গোটেই অঞ্চলটো সেউজীয়া কৰিবৰ কাৰণে। এতিয়া চৈবাৰী অঞ্চললৈকে সকলো গছ তেখেতৰ প্ৰচেষ্টাতে হৈছিলে। এয়া বিদ্যালয়ৰ সেউজীয়া। তাৰপিছতে আমাৰ শিক্ষক শিক্ষয়িত্ৰী ইক' ক্লাবৰ জৰিয়তে বহুখিনি গছ আমি ৰোপণ কৰিছোঁ। এই গছবিলাক আমাৰ ইক' ক্লাবৰ জৰিয়তে আমাৰ ৰোপণ কৰা হৈছে। এখন নতুনকৈ আমি এখন সুন্দৰ বাগিচা এখন প্ৰস্তুত কৰিছে ৰাইজে প্ৰধান শিক্ষকৰ তত্বাৱধানত। এইফালৰ পৰা আমি সোমাব পাৰোঁ প্ৰধান শিক্ষকৰ কাৰ্যালয়লৈ। সুন্দৰ, ইমান গৰমৰ সময়তো কিন্তু আমি এই গৰমটো অনুভৱ নকৰোঁ, কাৰণ সেউজীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত এই বিদ্যালয় আমাৰ উপস্থিত আছে। এইখন চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয় দেখিব। চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয় 1967 চনত দেখিছেই। সকলো জ্যোতিপ্ৰসাদ আগৰৱালা, কৃষ্ণপ্ৰসাদ ৰাভা সময় আছে, ভূপেন হাজৰিকা কিতাপৰ ঘৰ আৰু ওপৰত কোটেশ্যনো দিয়া আছে। আমাৰ অসমীয়া বিজ্ঞান যোজনাৰ গোস্বামী পুথিভঁৰাল, মৌৰা চৰাইৰ সৈতে সৰুটো মোৰ কোঠা পৰীক্ষাগাৰ। আগতে এইটো প্ৰধান শিক্ষকৰ অফিচ আছিলে, যেতিয়া প্ৰধান শিক্ষকৰ অফিচ আমাৰ স্থানান্তৰ হ'ল, এই পৰীক্ষাগাৰটোকে মই সেই কোঠাটোকে পৰীক্ষাগাৰ হিচাপে বনাই সজাই পৰাই লৈছোঁ। প্ৰধান শিক্ষকৰ মহোদয়ৰ আশীৰ্বাদত বা সহায় সহযোগিতাত। এয়াই হৈছে আমাৰ প্ৰাকৃতিক পৰিৱেশৰ আমাৰ চেঙামাৰী উচ্চ মাধ্যমিক। কি সুন্দৰ এই চাপ আমি যিহেতু ইয়াতে শ্ৰেণী কৰা হয়, ইয়াতে ভাত কৰা হয়। এতিয়া গৰমত আমাৰ এইটো পৰীক্ষাগাৰ হিচাপে লিখি লৈ এটা ৰুম এটা আছিলে, এই ৰুমটো বনাই লোৱা হৈছে। এতিয়া ইয়াত আপোনালোকে শুনাই দেখিব বাওঁফালে ছায়েন্স প্ৰজেক্ট। 2010 চনত মই চাকৰিত জইন কৰিছিলোঁ ইয়াত, 10ৰ পৰা 2025 হ'ল। ইয়াত এই বালমাৰীটোৰ ভিতৰত যিমানবিলাক ছাত্ৰ ছাত্ৰী নিৰ্বাচিত প্ৰকল্প আছে, ভালবিলাক, এই ভালবিলাক প্ৰকল্প সুন্দৰভাৱে ইয়াত জাপি থোৱা আছে। নিৰ্বাচিতবিলাক সকলোবিলাকো ৰাখিব নোৱাৰি, দৰকাৰো নাই। গতিকে ছাত্ৰ ছাত্ৰীৰ সুবিধা হোৱাৰ কাৰণে হ'বৰ বাবে ইয়াত সুন্দৰভাৱে সকলো নিৰ্বাচিত প্ৰকল্পবিলাক জাপি থোৱা আছে। কোনোবা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰই হওক, ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহতে হওক, বিভিন্ন ক্ষেত্ৰতে নিৰ্বাচিতখিনি ৰাখি থৈছোঁ। ইয়াৰ কিনাৰতে আপোনালোকে দেখিব বিজ্ঞানৰ বুলি এখন যিখিনি নিৰ্বাচিত কিতাপৰ আলমাৰী আছে। ইয়াত ছাত্ৰ ছাত্ৰীয়ে বিজ্ঞান আপোনালোকে দেখিছে, বিজ্ঞান জেউতি আছে। বিজ্ঞান জেউতিৰ বিভিন্ন খণ্ডবিলাক ইয়াত ৰাখি থোৱা আছে, ল'ৰা ছোৱালীয়ে পঢ়ে। ইয়াৰ প্ৰমাণেই হৈছে যে এই কিতাপসমূহ আঁচুৰ খাই ভাল খায়ো আছে, ল'ৰা ছোৱালীয়ে পঢ়ে বিজ্ঞান। ইয়াৰ ওপৰতে আপোনালোকে দেখিব যে ৰোহিণীকান্ত বৰুৱা আমাৰ অসমৰ প্ৰতিষ্ঠা বিজ্ঞানী, লগতে দেখিছে চেছ জ্যামিতি বাকচ ইয়াত দেখিছে, ইয়াত শিকোৱা হয়। তাৰপিছতে আপোনাৰ দেখিব এইখন বেনাৰত এইটো আমাৰ গ্ৰীষ্মকালীন যিবিলাক শিবিৰ হয়, গ্ৰীষ্মকালীন শিবিৰত যিটো আমাৰ ফাকুৱা গুৰিৰে আমি ধৰক এইবিলাক যেতিয়া স্নায়ুকোষ সকাইছোঁ, ধৰক নাৰ্ভ চেল, এইবিলাক প্লান্ট চেল আপোনাক দেখিছে। এই শিক্ষক ছাত্ৰসকলোৱে এইবিলাক এতিয়া আমাৰ 2017 চনৰ ফটোখন মাৰি থোৱা আছে ইয়াত। বাকীখিনি আৰু খৰচ কৰি মৰা নাই, কাৰণ একেখিনি কামকে প্ৰত্যেক বছৰে কৰি থকা হয়। এইবিলাক গছ গছনি আমি তেনেকৈ আমি বোটানিকেল নাম, স্থানীয় নাম এইবিলাক দি পেলাই আমি ইয়াত কৰোঁ। গৰম বন্ধ হোৱাৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীসকলত এই কঁঠাল চঠাল খাই আনন্দ উপভোগ কৰোঁ। তাৰপিছতে আছে আপোনাৰ আৰ্ট এডুকেশ্যনৰ ছাত্ৰ ছাত্ৰীসকলক কলা শিকাই শনিবাৰীয়া যিটো ক্লাছ আগৰ পৰাই চলি আছে চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়। এতিয়াৰ পৰা বুলি নহয়, এইটো গুণোৎসৱ আৰম্ভ হোৱাৰ আগৰ পৰা এই চলি আছে আৰ্ট এডুকেশ্যনৰ। কাৰণ দেখিছে এতিয়া চাদৰ মেখেলা নাই, যেতিয়া চাদৰ মেখেলা পিন্ধা সময়ৰ পৰা এয়া
আমাৰ ইয়াত চলি আছিলে। এজন আমাৰ প্ৰফেচাৰ যশপাল, তেখেতৰ স্মৃতিত তেখেতৰ কোটেশ্যনটো ইয়াত দিয়া হৈছে। তাৰপিছত আছে এইটো টিচিং লাৰ্ণিং প্ৰচেছ। আপুনি দেখিব টিচিং লাৰ্ণিং প্ৰচেছত এয়া চাওক গোটেইখিনি ভিজিট বায়'টেক, মাছৰুম কাল্টিভেশ্যন, হৰ্টিকালচাৰ ফিল্ড, এইবিলাক ইলেক্ট্ৰন মাইক্ৰস্ক'প চোৱা, গ্ৰীণ হাউচ, তাত মুগা লাইফ চাইকেল কেনেকৈ চাব পাৰে। এইটো আমাৰ কৰচনতলা, এইটো বিশ্বনাথ এগ্ৰিকালচাৰ কলেজত দিয়া আছিলে। PhD স্কেলৰ ওপৰত ষ্টাডি কৰাইছিলোঁ ছোৱালীক। নদীত গৈ পেলাই বায়'ডাইভাৰ্চিটি, কাইনেটিক এনাৰ্জি এডুকেশ্যন দিয়াইছে। চাহ বাগিচাত গৈ পেলাই তেওঁলোকে টি কাল্টিভেশ্যন চাইছে। মাছৰুম কাল্টিভেশ্যন নিজে আমাৰ কৰিছে। অসমৰ চাগে একমাত্ৰ আমাৰখনেই স্কুল হ'ব য'ত মানে আমি মাছৰুম নিজে কৰি আমি নিজে খাইছোঁ। আৰু লাইফ চাইকেল অফ ফিছ, তাৰপিছত আমাৰ প্ৰিপেৰেশ্যন ৰেইন গছ আমাৰ বনোৱা হৈছে। ঠিক তেনেদৰে আমি বিভিন্ন ধৰণৰ প্ৰদৰ্শনী, গল্ডেন জুবলি বা কিবা এটা মাতিলে আমি এক্সিবিশ্যনবিলাকত ছায়েন্সৰ মেথছৰ অংশগ্ৰহণ কৰোঁ। এইখিনি আমাৰ এখন বেনাৰ আমি বনাই থোৱা আছে। নাইট্ৰজেন চাইকেল, অক্সিজেন চাইকেল, কাৰ্বন, এনিমেল কিংডম, মেজিক স্কুৱেৰ, মেথছ পাজল, কেলিডোস্কোপ, পেৰিস্কোপ, নিউটন ডিস্ক, কুইজ বক্স, ৰেইন গছ, প্লান্ট কিংডম, কাৰ্টেছিয়ান ড্ৰাইভাৰ, মেগনেটিক ক্ৰেন, ছ'লাৰ কুকাৰ, ফুড চেইন, মেগলেভ ট্ৰেইন, এইবিলাক আমাৰ সকলো বনাই থোৱা আছে। লগতে এয়া এটা সংগ্ৰহ শ্ৰদ্ধা ক্ষীৰোদ বৰুৱা ছাৰৰ সহযোগিতাত। এইখিনি আমি অসমীয়া বিজ্ঞানীসকলৰ চিনাকি কৰাই দিব, নতুন প্ৰজন্ম চিনাকি কৰাৰ প্ৰয়াস। হিৰণ্য চন্দ্ৰ ভূঞা পদাৰ্থ বিজ্ঞানী, হৰিশ চন্দ্ৰ গোস্বামী ৰসায়ন বিজ্ঞানী, লক্ষ্মীনাথ দাস অসমৰ মাইকেল ফেৰাডে বুলি কোৱা হয়, হৰিপ্ৰসাদ বৰুৱা স্পাৰৰ উদ্ভাৱক, তাৰপিছত আমাৰ কনক চন্দ্ৰ মহন্ত কৃষি বিজ্ঞানী, যোগেন্দ্ৰনাথ বৰুৱা কৃষি বিজ্ঞানী ৰসায়ন বিজ্ঞানী, তাৰপিছত আমাৰ হিতেন্দ্ৰ কুমাৰ বৰুৱা উদ্ভিদ বিজ্ঞানী, পৱন চন্দ্ৰ মহন্ত উদ্ভিদ পদাৰ্থ বিজ্ঞানী। এই যে ব্যক্তিসকলৰ ফটোসমূহ দুষ্প্ৰাপ্য হৈ পৰিছে। এয়া কৰ্ণেল গুৰুপ্ৰসাদ দাস, এগৰাকী আৱিষ্কাৰক। ডক্টৰ আমাৰ ধীৰেন্দ্ৰ নাথ বৰঠাকুৰ, তেখেতৰ ফটো আছে, বিজ্ঞানী। আমাৰ ডক্টৰ জ্যোতিপ্ৰসাদ মেধি ডাঙৰীয়াৰ ফটো আছে। গতিকে অসমীয়া বিজ্ঞানীসকলৰ ফটো এতিয়াতো ল'ৰা ছোৱালীয়ে চিনি পায়, জানে। এইবিলাক মডেল কিছুমান ইয়াত আপোনালোকে দেখিব। এয়া চাওক, এইটো হৈছে আমাৰ ইয়াত লেখা আছে ধুনীয়াকৈ যে কাৰ্বন চাইকেল ইন নেচাৰ। এই ল'ৰা ছোৱালীয়ে নিজে বনাইছে। এইবিলাক এটা ফ্ৰেম বনাই কিছুমান বস্তু এৰাই গৈছে এতিয়া। তাৰপিছত এইটো আপোনাৰ নাইট্ৰজেন চক্ৰ, ফ্ৰেমত ধুনীয়াকৈ বনাই নাইট্ৰজেন চক্ৰ। তাৰপিছত এইটো যেনেকৈ জলচক্ৰ, ৱাটাৰ চাইকেল, এইটো প্ৰকৃতিক জলচক্ৰ এই ল'ৰা ছোৱালীয়ে বনাইছে সুন্দৰভাৱে। তাৰপিছত আছিলে এইটো চব কাণৰ, এই দেখিব কাণৰ গোটেই ষ্ট্ৰাকচাৰটো ল'ৰা ছোৱালী কি সুন্দৰকৈ বনাইছে। তাৰপিছত এয়া আপোনাৰ এইটো হৈছে প্ৰকৃতিৰ অক্সিজেন চক্ৰ। এই অক্সিজেন চক্ৰটো তেওঁলোকে প্ৰকল্প হিচাপে লৈছে। ইয়াত বিভিন্ন ধৰণৰ সঁজুলিয়ে চামুচ এইবিলাক সংগ্ৰহ কৰি অনা হৈছে। এইটো যে আমাৰ এইটো দেখিছে, এইটো খাদ্য চক্ৰৰ বা ফুড চেইনৰ এইটো ধুনীয়াকৈ বনাব পৰা ফ্লেক্সাগনটো বনাব পৰা যে শিকোৱা হৈছে। চামুচ লৈ এইবিলাক কাৰ্বন ডাইঅক্সাইড, কপাৰ ছালফেট জ্বলোৱা হয়। এইবিলাক গিলাচ টেমা লৈ পেলাই এইবিলাক ইলেক্ট্ৰিচিটিৰ গ্লাছ, এই বাল্ব লৈ পেলাই এইবিলাক চবেই কাৰ্বন দণ্ড, এই বেটাৰী এইবিলাক কৰি আছে। এইবিলাক বস্তু ঘৰুৱা সামগ্ৰী কিছুমান ব্যৱহাৰ কৰে। প্লাষ্টিকৰ এইবিলাক চুপিটো ব্যৱহাৰ কৰা হয়। আছে তাৰ লগতে আমাৰ এইটো এতিয়া আছিলে, এইটো বনাইছিলে যে আমাৰ যে চাইকেলৰ ৰিঙত যেনেকৈ মানে আমাৰ ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰা, সেইটো এটা মডেল বনোৱা হৈছিলে। এইখিনি যে পানীয়ে যে একেটা লেভেলত যে থাকে, বেলেগ আকাৰৰ আয়তনৰ হ'লেও সেইটো প্ৰেক্টিকেল সেই মডেল কিছুমান এইটো ঢেৰ পৰি আছে। ল'ৰা ছোৱালীয়ে বনোৱা ঢেৰ মডেল কৰি আছে। এইফালেও আছে মডেল কৰি আছে এইবিলাক। এয়া এই তেনেকুৱা ধৰণৰ বস্তুবিলাক আছে। এইটো আপোনাৰ অসীম ট্ৰেইন, অসীম ৰেল বনোৱা হৈছে। এইটো বাঁহৰ চুঙাৰ সুন্দৰভাৱে দীপ্তি গোৰাইত নামৰ ছোৱালীজনী এইটো আমাৰ পেৰিস্কোপ বনাইছে। এইটো পেৰিস্কোপটো বনাইছে। তাৰপিছত এইবিলাক চব ইনফিনিট মানে যিটো আমাৰ লেন্সৰ যিটো দাপোনৰ, লেন্স নহয় দাপোনৰ আমাৰ হেৰি চাবৰ কাৰণে এইখিনি গোটেইখিনি বস্তুৱে চাব পাৰি। এটা চাব পাৰিব। এইটো অসীমভাৱে পুতলাটো গৈ আছে। তাৰপিছত এতিয়া চাওক, এইটোৱে আমাৰ যে ৰেজিষ্টেঞ্চ 10মান শ্ৰেণী পঢ়োৱা হয় যে যিমানে ধৰক
এইটো বেটাৰী আছে, এইটো কানেকশ্যনে আছে। ইতিমধ্যে আপোনালোকে সকলোবোৰ দেখিলে ব্যৱহাৰিক মানে পৰীক্ষা কৰা আমাৰ কি হয় লাইটৰ দেখিলে। এতিয়া চাওক এই ছাত্ৰ ছাত্ৰীসকল এই কোঠাটো ব্যৱহাৰ কৰি প্ৰকল্প কৰিছে। ইয়াৰ গৌৰৱ কঢ়িয়াই আনিছে আমাৰ উচ্চ মাধ্যমিক বিদ্যালয়লৈ। এইবিলাক বিভিন্ন ধৰণৰ প্ৰতিযোগিতাসমূহত তেওঁলোকে পূৰ্ণিমা বৰ্মনে য়ং লিডাৰ দেশৰ ইয়াত তেনেকৈ চালে যাৰ কাৰণে আমাৰ বতা আমি লাভ কৰিছিলোঁ। এই ছাত্ৰ ছাত্ৰীসকল আপোনালোকে দেখিছে। এয়া আপোনাৰ তুলিকা দাঁতিৰ পৰা ধৰি আমাৰ ইয়াৰ প্ৰশান্ত বৰা, মনালিছা দাস, কংকনা বড়ো, ৰাখিবা চালনা ৰহমান, ঘৰবিলাকৰ চ'লাৰত চলা ঘৰৰ মংগল বড়ো, এই ছাত্ৰ ছাত্ৰীসকল হৈছে আমাৰ গৌৰৱ। পূৰ্ণিমা বৰমদৈ মৈৰাকী কুচুমতাৰী কেনেকুৱা নাজিয়া পাৰমিশন বনাইনা জন্স উমেশ নিউটন গতিকে বিভিন্ন সময়ত আমাৰ প্ৰধানসকলৰ লগত একেলগে তেওঁলোকে কাৰ্বন চক্ৰ অৰ্জন কৰিছে। আৰু এয়া চাওক আমাৰ প্ৰাচীন পত্ৰিকা ক্ৰিকেট নিউজ ব্যাঘ্ৰ প্ৰকল্প সংৰক্ষণৰ ওপৰত তেওঁলোকে যিটো প্ৰস্তুত কৰিছে। পৰিৱেশ গীতিকা পৰিৱেশ দিৱসৰ আলোচনা বাৰ্ষিক আমাৰ আলোচনা চাওঁখন দলৰে আমাৰ অন্ধবিশ্বাস ওপৰত বনাই থোৱা আছে। লগতে এতিয়া চাওঁতে বিভিন্ন ধৰণৰ প্ৰত্যেক জ্ঞানম সপোন স্পন্দন আচৰিত কথাটো হৈছে আমাৰ প্ৰত্যেক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী উত্তৰ অনুপবন্ধী জোনাগতিকে জ্ঞান দীপিকা হৈছে ৰুমতে ছাত্ৰসকলক ৰ'দালি ব্যৱসায়িক জ্ঞানখিনি দিবলগীয়া মানে লেখা আলোচনা ইয়াত চৰকাৰী আমি যেনেকৈ ৰবটিক নামত বা অটল টিংকাৰিং লেব বা ৰবটিক লেব পায়ং বুলি এখন আমি পোৱা নাই যদিও জ্ঞান ক্ষতি নোহোৱাকৈ সংখ্যাটো আমি সেই লেবসমূহৰ কামসমূহ তাৰপৰা আমাৰ হেৰাই যোৱা চৰাইবোৰৰ ওপৰত শিকাই ওলোৱা 2010 চনৰ পৰা বৰ্তমানলৈকে শিশুৰ এটা বেটছ পাছ হৈ গ'ল। আৰু তেওঁলোকৰ এটা কথা ভাল লাগে, তেওঁলোকে এটা কথাই কয়, ছাৰ আমি ছায়েন্সৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী আমাৰ কুসংস্কাৰ সজাগতামূলক গ্ৰাম্য বিজ্ঞান অংশগ্ৰহণ কৰিছিলে। বিজ্ঞান দৈনিক উন্নয়ন নাটক হয় হয় মডেল আৰু ধন্যবাদ জনাইছোঁ। ইয়াৰ বিশিষ্ট ক্ষীৰধৰ বৰুৱা ছাৰ অংশগ্ৰহণ কৰিছে আমাৰ কাৰ্যসূচীসমূহত। ৰাইজৰ অংশগ্ৰহণ বিভিন্ন কৃষ্টি সংস্কৃতি জড়িত কৰি বিজ্ঞান মানসিকতা গঢ়াৰ ক্ষেত্ৰত কাম কৰা হৈছে। আমাৰ প্লাষ্টিকৰ আমি তেনেকৈ ৰিচাইকল কৰিবৰ কাৰণে পুনৰাৱৰ্তন কৰিবৰ কাৰণে আমি ডাষ্টবিন ব্যৱহাৰ কৰাৰ ওপৰত মানে ইয়াত প্ৰশিক্ষণ দিয়া হৈছে। ইয়াত 2013 চনত আমাৰ জাৰ্মানী কুৰুৱা ইউনিভাৰ্চিটি এনৰিক বোল্ট আৰু ইয়ানা বুকে ৱেলকাম জনোৱা হৈছে, সকলোকে আদৰণি জনোৱা হৈছে। এইখন চাওক তেওঁলোকে বিকেট নিউজখন তেওঁলোকে উন্মোচন কৰিছিলে। এনৰিক বোল্ট আৰু ইয়ানা বুকে আমাৰ দিন যোৱা কাৰ্যসূচী তেওঁলোক ইয়াত আছে। এই ছাত্ৰ ছাত্ৰীসকলৰ লগত তেওঁলোকে মত বিনিময় কৰি বিভিন্ন খেলা ধূলাৰ মাজে পৰিৱেশ সংৰক্ষণৰ ওপৰত তেওঁলোকে ক্ৰিয়াকলাপ কৰিছিলে। ইয়াত বিভিন্ন দিৱস ৰিপাব্লিক ডে, ৱৰ্ল্ড ষ্টুডেণ্টছ ডে, এইবিলাক হৈছে গুণোৎসৱ হোৱাৰ আগতে ইণ্টাৰনেশ্যনেল য়োগা ডে, বিষ্ণু ৰাভা দিৱস, তাৰপিছত ৱৰ্ল্ড ৱাটাৰ ডে, আমাৰ কনষ্টিটিউশ্যন ডে সংবিধান দিৱস, আমাৰ হাত ধোৱা দিৱস বিশ্ব হাত ধোৱা দিৱসত আমাৰ কাষৰ স্বাস্থ্যকেন্দ্ৰৰ পৰা আনি পেলাই হাত ধোৱা দিৱস পতা হৈছিল। এয়া চাওকচোন বান্দৰ ওলাইছে, হাতী ওলাইছে, এইবিলাক মানে বিশ্ব ধৰিত্ৰী দিৱসত আমাৰ মানে শোভাযাত্ৰা ওলোৱা হয়। ৱৰ্ল্ড পাই ডে, পাইৰ ওপৰত আমি দিৱস পাতোঁ। এইটো চব নেশ্যনেল ইউনিটি ডে, একতা দিৱস পতা হয়। নেশ্যনেল ছায়েন্স ডে অনুষ্ঠিত কৰা হয়, বিভিন্ন ধৰণৰ অনুষ্ঠান পতা হয়। তাৰপিছত এয়া আপোনাৰ নেশ্যনেল টেকন'লজি ডে, ইণ্ডিপেণ্ডেন্স ডে, ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে, শিল্পী দিৱস, শিশু দিৱস, বৃক্ষৰোপণৰ কাৰ্যসূচী ৰাজহুৱা অনুষ্ঠানত, ক্ষুধাকন্ত দিৱস, শিক্ষক দিৱস, এনেকুৱা ধৰণৰ।
এয়া চাওক আপোনালোকে দেখিছে ডিজাষ্টাৰ মেনেজমেণ্টৰ ওপৰত কেনেদৰে এইটো প্ৰশিক্ষণ দিয়ে চেঙামাৰী হাইস্কুলৰ মোৰ জৰিয়তে দি থকা হয় প্ৰত্যেক বছৰে। অষ্টম শ্ৰেণীৰ পাঠ্যপুথি যিহেতু আছে, কেনেদৰে আমাৰ ফায়াৰ এক্সটিংগুইজাৰটো ব্যৱহাৰ কৰিব পাৰি, কেনেদৰে ভূমিকম্প আহিলে কি কৰিব, ধুমুহা আহিলে কি কৰিব, গাত জুই লাগিলে কি কৰিব, ফায়াৰ এক্সটিংগুইজাৰ কেনেকৈ ব্যৱহাৰ কৰিব, এই গোটেইখিনি প্ৰশিক্ষণ ছাত্ৰ ছাত্ৰীক বাহিৰলৈ উলিয়াই পেলাই এই প্ৰশিক্ষণ প্ৰদান কৰা হয়। গতিকে সেইসমূহ প্ৰশিক্ষণো আমাৰ দি থকা হয় প্ৰত্যেক বছৰে বছৰে, ছাত্ৰ ছাত্ৰী যাতে ধুমুহা ভূমিকম্প বা জুই লাগিলে সজাগতা হয় আৰু নিজৰ লগতে আনকো বচাব পাৰে।